জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কহ কৰো প্ৰণাম ৰাম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কহ কৰো প্ৰণাম হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু ৰাম হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু। মোৰ দয়ালু কৃপালু গুৰুজনাৰ পোনপ্ৰথমে স্মৰণ কৰি তেৰাৰ চৰণত শতকোটি বাৰ প্ৰণাম জনাই আপোনাৰ খবৰ শ্ৰীচৰণত প্ৰণিপাতেৰে আমি আজি শ্ৰীমদ ভাগৱত ৰসামৃত কথাৰ ষষ্ঠ স্কন্ধৰ যি ধাৰাবাহিক আলোচনা, সেই আলোচনাৰ আমি বিদ্যাসুৰ বধৰ অংশটিত আমি ইতিমধ্যে চলাই ৰাখিছোঁ আৰু আজি বিদ্যাসুৰ বধৰ শেষভাৱে দেৱতাসকলে প্ৰভু ভগৱন্তক বিত্তৰ যি কুপ্ৰভাৱ, এই প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ কাতৰে প্ৰাৰ্থনা কৰিছিল, স্তুতি কৰিছিল আৰু সেই স্তুতিত সন্তুষ্ট হৈ প্ৰভু ভগৱন্তই সাক্ষাতে দেৱতাসকলক কিদৰে দৰ্শন দিলে, সেই ভগৱন্তৰ আবিৰ্ভাৱৰ কথা আজি আলোচনা হ'ব আৰু ছবি আকাৰত মোৰ ভাগৱতত এইভাগে উল্লেখ আছে। আমি পাঠলৈ আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম হুকমুনি নিগদতি শুনা ৰাজা পৰীক্ষিত দেৱৰ বিনয় স্তুতি শুনি হৃদয়ৰ হন্তে হৰি দিব্য নিজ ৰূপ ধৰি তৈতে দেখা দিলন্তয়া শুনি ৰাম সুনন্দ নন্দন আদি 14জন পাৰিষদে উপাসীয়া সন্ত চাৰি ভীতি শিৱৎস কষ্ট ভয়াতি নাহি কয় তা সম্বাৰ আউৰ সবে কৃষ্ণৰ দীপিতি ৰাম কোটি সূৰ্য সমহৰ জলে তনু মনোহৰ চন্দ্ৰকোটি সমান শীতল হৰাম দেখিয়া দেৱতা লোক হেৰাইলন্ত দুখ শোক অবৈল সবে আনন্দে বিভল ত্ৰাহি ত্ৰাহি কৃষ্ণ বুলি পৃথিৱীত পৰি পৰি অনেক কৰিলা নমস্কাৰ
একদৃষ্টি কৰি আখি কৃষ্ণৰ ৰূপক দেখি আনন্দৰ নপাৱন্ত পাৰ মহামুনি শুকে মহাৰাজ পৰীক্ষিত এইদৰে ক'ব ধৰিছে, হে ৰাজন, দেৱতাৰ এইদৰে বিনয় স্তুতি প্ৰাৰ্থনাত প্ৰভু ভগৱন্ত সন্তুষ্ট হ'ল আৰু সন্তুষ্ট হৈ ভগৱন্তই হৃদয়ৰ অহন্তে হৰি হৃদয়ৰ পৰাই তেওঁৰ নিজ দিব্য ৰূপ ধৰি সুন্দৰ মনোহৰ এটা ৰূপ লৈ দেৱতাসকলৰ সন্মুখত আহি দেখা দিলে। আৰু লগত তেওঁ 14জন বৈকুণ্ঠৰ পাৰিষদ সুনন্দ নন্দনকে আদি কৰি 14জন পাৰিষদক লগত লৈ আহিল। আৰু লৈ আহি তেওঁ দেৱতাসকলক যেতিয়া দেখা দিলে, সেই 14জন পাৰিষদো প্ৰভু ভগৱন্তৰ নিচিনা একেবাৰে সমানে সমৰূপৰ, মাত্ৰ তেওঁলোকৰ গাত শিৱৎস পান্তি আৰু কৌস্তুভমণি কণ্ঠত নাথাকে। বাকী ভগৱন্তৰ ৰূপৰ লগত সকলো ৰূপ বৰ্ণনা জ্যোতি জেউতি সকলোখিনি একে। আৰু এনেদৰে প্ৰভু ভগৱন্তই দেৱতাসকলক যেতিয়া দেখা দিলে, দেৱতাসকলে তাকে দেখি পৰম আনন্দিত হৈ উঠিল। আনন্দত তেওঁলোক বিহ্বল হৈ উঠিল। ত্ৰাহি কৃষ্ণ আমাক ৰক্ষা কৰা বুলি পৃথিৱীত পৰি অনেকবাৰ নমস্কাৰ কৰিব ধৰিলে। ভগৱন্তৰ এই সুন্দৰ ৰূপৰ বৰ্ণনা দেৱতাসকলৰ মাজেৰে এই ভাগৱতত কৰিছে। আৰু এইখিনিতে আমি এটা বিশেষ কথা আলোচনালৈ মাজলৈ আনিব বিচাৰিছোঁ। গতিকে প্ৰভু ভগৱন্ত, আমাৰ প্ৰভু ভগৱন্তৰ এটা সুন্দৰ ৰূপ স্বৰূপ আছে। ভগৱন্তৰ অজানুলম্বিত হস্ত, ভগৱন্তৰ বুক্ষত শিৱস্ত পান্তি, নাভি সৰৰো সুন্দৰ কৰিকৰ সম হস্ত, তেওঁৰ নাসা তিল ফুল সম। গতিকে আমাৰ ভগৱান একেবাৰে নিৰাকাৰবাদটো নহয়, আমাৰ ভগৱান সাকাৰ হৈ নিৰাকাৰ। এটা ডাঙৰ কথা যে ভগৱন্তক আমি প্ৰথমে সাকাৰভাৱে সাধনা কৰিব লাগিব। সাকাৰ স্বৰূপে সাধনা কৰিহে নিৰাকাৰবাদত আমি প্ৰৱেশ কৰিব পাৰিম। নহ'লে সাকাৰ লৈ আমি যদি ভগৱন্তক সাধনা নকৰোঁ, তেতিয়া আমাৰ ভিতৰত ভগৱন্তৰ যি অস্তিত্ব সেই হৃদয়ত অনুভৱ কৰিব নোৱাৰিম। গতিকে কৈছে যে যিটো সাধনা আছে সেইটো হৃদয়ত উপলব্ধি কৰিবৰ কাৰণে সাকাৰৰ প্ৰয়োজন আছে। সাকাৰ নহ'লে ভগৱন্তৰ যিটো সাধনা তাক আমি হৃদয়ত উপলব্ধি কৰিব নোৱাৰোঁ। আৰু সেই সাকাৰ সুন্দৰ ৰূপৰ বৰ্ণনা আজি দেৱতাসকলৰ মাজেৰে ইয়াত ভাগৱততো বৰ্ণনা কৰিছে। আৰু এইদৰে ভগৱন্তৰ যি সুন্দৰ ৰূপ ভাগৱতত 2664 বাৰ উল্লেখ কৰিছে। গতিকে এই প্ৰত্যেকবাৰৰে ৰূপৰ যি বৰ্ণনা, এই আচৰিত ধৰণে বেলেগ বেলেগ বৰ্ণনা আপোনালোকে পাব। ভাগৱতত প্ৰভু ভগৱন্তৰ এইদৰে ৰূপৰ বৰ্ণনা আছে। গতিকে আমাৰ এই ৰূপ হৈছে এনেকুৱা যে ইয়াৰ কোনো এটা নিৰ্দিষ্টতা নাই, কোনোটো এটা ৰূপৰ লগত কোনো এটা ৰূপ নিমিলে। অৰ্থাৎ তেওঁ সাকাৰ হৈ, এনেকুৱা সাকাৰ যে তেওঁ সকলোতে ব্যাপ্ত হৈ আছে, সকলো ৰূপকে তেওঁ ধৰিব পাৰে। আৰু সেইকাৰণে তেওঁ মানে কি সাকাৰ হৈ তেওঁ নিৰাকাৰ, তেওঁ নিৰ্গুণ, সমস্ত গুণ তেওঁৰ গাত আছে। গতিকে তেওঁ সমস্ত গুণৰ অধিকাৰী হৈ তেওঁ নিৰ্গুণ, কোনো এটা নিৰ্দিষ্ট বিশেষ গুণ নাই যে এইটোৱেই ভগৱান হ'ব, বা নিৰ্দিষ্ট এটা স্বৰূপ সাকাৰ নাই। গতিকে সকলো ভূততে ব্যাপ্ত থকা যি গুণ, সেই গুণৰ দ্বাৰা প্ৰভু ভগৱন্ত কি হৈছে, নিৰাকাৰ হৈ গৈছে, নিৰ্দিষ্ট কোনো আকাৰ নাই। যেনেকুৱা পানীৰ আমি কম নেকি যে পানী নিৰাকাৰ? পানী নিৰাকাৰ নহয়, পানী সাকাৰ। ইয়াক যিকোনো এটা পাত্ৰত থ'লে সেই পাত্ৰৰ যেনেকুৱা আকাৰ লয়, গতিকে ই নিৰাকাৰ নহয়, সাকাৰ হৈ সি নিৰাকাৰ হৈছে। তাৰ পানীৰ নিৰ্দিষ্ট কোনো আকাৰ নাই। এটা যদি বটলত থোৱা হয়, আমি বটল পানী বুলি ক'ম, সি বটলৰ আকৃতি ল'ব। ঠিক তেনেদৰে এটা যদি
ডাঙৰ পাত্ৰত থোৱা হয় বা ডাঙৰ টৌ এটা বা থালি এটাত থোৱা হয় থালি পানী বুলি ক'ব। ঠিক তেনেদৰে ধৰক এটা কলহত ৰাখিলে তাক একলহ পানী বুলি ক'ব। তাৰ নিৰ্দিষ্ট কোনো আকাৰ নাই। সি যেতিয়া দীঘল এটা সৰু দীঘল নলা এটাৰে বৈ যায় তাক জান বুলি ক'ব, জৰি বুলি ক'ব, ঠিক তেনেদৰে নৈ বুলি ক'ব। পানীৰ এটা নিৰ্দিষ্ট কোনো আকাৰ নাই আৰু কিন্তু ইয়াক যি পাত্ৰতে থোৱা হয় সেই পাত্ৰৰে সি আকাৰ লয়, গতিকে সি সাকাৰ। গতিকে ভগৱন্ত পুৰুষো ঠিক তেনেদৰে কোনো নিৰ্দিষ্ট ভগৱন্তৰ আকাৰ নাই। ইয়াক যি জীৱতে যি ভাগে চোৱা যায়, জীৱ জড় সকলোতে তেওঁ ব্যক্ত হৈ আছে আৰু তেওঁক সেই সাকাৰ স্বৰূপে আমি কি কৰোঁ, হৃদয়ত উপলব্ধি কৰোঁ। গতিকে ভগৱন্তৰ এটা নিৰ্দিষ্ট স্বৰূপ বা ৰূপ আছে, সেই ৰূপৰ কথা ভাগৱতত বাৰে বাৰে বৰ্ণনা কৰিছে আৰু দেৱতাসকলে ভগৱন্তৰ কেনেকুৱা মনোহৰ মূৰ্তিৰ স্বৰূপ দেখিলে সেই কথা ভাগৱতে আজি উল্লেখ কৰিছে আৰু আমি পাঠলৈ আগবাঢ়িছোঁ। ওৰাম নীল উৎপলৰ কান্তি সজল নয়ন পান্তি মহানীল ৰত্ন মৰকত মাধৱৰ তনুশ্যাম জলে আতি নিৰূপাম কেহু তাৰ নথাকে গত তাতপিত বস্ত্ৰ জলে সুমৰন্তে মন ভুলে প্ৰভাতৰ সূৰ্যৰ যেন কান্তি জম্বুনদ সুবৰ্ণ কদম্বৰ কিঞ্জল কক অনিন্দে থিৰ বিজুলীৰ পান্তি কৃষ্ণৰ ৰুচিৰ মুখ সুমৰন্তে হৰে দুখ লক্ষ লক্ষ কোটি জনমৰ শৰৎ কালৰ পদ্ম যেন পূৰ্ণিমাৰ চন্দ্ৰ অৰাম কোটি এক নপাৱে ওচৰ প্ৰফুল্ল পদ্মত থাকি চন্দ্ৰকণ পান্ত লক্ষ্মী চন্দ্ৰে থাকি নপান্ত পদ্মক শ্ৰীকৃষ্ণৰ মুখ দেখি দুয়ো থান এৰি লক্ষ্মী দুইটো কৰি পাইলা আনন্দক যে ইয়াত কৈছে যে ভগৱন্তৰ বৰ মৰমৰ প্ৰিয়তমা লক্ষ্মী। লক্ষ্মীয়ে কি, তেওঁ পদ্ম বহি থাকে আৰু পদ্মত বহি তেওঁ চন্দ্ৰটোৰ ফাললৈ চাই, চন্দ্ৰটো দেখিবলৈ ধুনীয়া আৰু শৰৎ আৰু সেই প্ৰফুল্ল পদ্মত বহি চন্দ্ৰক কেতিয়াও লক্ষ্মীয়ে পাব নোৱাৰে আৰু চন্দ্ৰত থাকিলে লক্ষ্মীয়ে পদ্মক পাব নোৱাৰে। কিন্তু দুইটা বস্তুৱেই ভগৱন্তৰ ক'ত পাইছে, যে মুখ কমলত দুইটাই পায়। ভগৱন্তৰ মুখৰ যি জেউতি, যি সুন্দৰ হাস্যবদন, তাত যি সুন্দৰ প্ৰকাশ, সেয়া তেওঁ চন্দ্ৰকো পায় আৰু লগতে পদ্মকো পায়। গতিকে সেইকাৰণে লক্ষ্মীয়ে ভগৱন্তৰ মুখৰ আগত সমস্তখিনি পায় কাৰণে তেওঁ চন্দ্ৰও নালাগে, পদ্মকো তেওঁ প্ৰয়োজন নাই, মাথো ভগৱন্তৰ শ্ৰীমুখ শ্ৰীবদন দৰ্শনে তেওঁৰ কাৰণে সকলোখিনি সন্তুষ্ট। অৰাম প্ৰফুল্ল কমল যিনি প্ৰকাশে নয়ন দুই সদায় কটাক্ষ ভংগী ধৰি দেৱতাগণক চায় অমৃতক বৰিখন্ত মধুৰ মধুৰ হাস্য কৰি আৰাম বৃদ্ৰুম প্ৰল্লৱ যোৱা অংকুৰকো জিনি আতি অৰুণয় ধৰে কৰে কান্তি কুণ্ড চন্দ্ৰ মুকুতাৰ নাৰিম্বৰ বিজজিনী প্ৰকাশে সুন্দৰ দন্ত পান্তি অৰাম ভকতক মোহো বুলি কন্দৰ্পৰ দৰ্পহাৰী ভূপচাপ আচন্ত দেখাই
সুদীৰ্ঘ নাসিকায়ুষ্য ৰুচিকৰ মনোহৰ তিল পুষ্প দূৰতে লুকাই অৰাম শ্ৰীখণ্ড কপালত চন্দন তিলক জ্বলে অলকা পংকতি আছে লম্বী যেন নীলয়ুত পল শোভে পূৰ্ণিমাৰ চন্দ্ৰ ভ্ৰমৰে সহিতে মধু চুম্বী শিৰত কিৰীটিকুটি আদিত্যৰ সমজ্যোতি জলৈ নানামণিয়ে নিৰ্মল সুবৰ্ণৰ সুন্দৰ কৰ্ণৰ তলে মকৰ কুণ্ডল জলে অনিন্দয় চন্দ্ৰৰ বীৰমণ্ডল চাৰু কণ্ঠে তিনি ৰাখা জলে সংগে নেদে দেখা তাতে জলে বিমল কৌস্তুভ প্রভাত মাৰ্তণ্ড যিনি জলে আতি ৰাত্ৰি দিনী সুমৰন্তে বিনাশে শুভ মোৰ লোক বেলু গুৰুজনাই তা পুৰুষসকলে এই উপমাৰ কিছুমান বহাই দি লিখি দি অলংকৃত কৰিছে ভগৱন্তৰ এই গুণ লীলা যশ মহিমা স্বৰূপ। গতিকে এইবিলাক হৈছে প্ৰভু ভগৱন্তৰ অতি মনোহৰ স্বৰূপ বৰ্ণনা। গতিকে ভগৱন্তক সাকাৰ ৰূপত আমাৰ ভাগৱতত এনেদৰে সুন্দৰভাৱে বৰ্ণনা কৰি থোৱা আছে যে তাৰ বৰ্ণনাবিলাক পঢ়িলে পাঠ কৰিলে বা একান্ত মনে শ্ৰৱণ কৰিলে সেই বৰ্ণনাৰ মাজেদি যাতে এটা সুন্দৰ মূৰ্তি আমি হৃদয়ত ধাৰণা কৰিব পাৰোঁ। চকুৰে দেখাৰ লগে লগে আমাৰ হৃদয়ত এটা মূৰ্তিৰ ধাৰণা হয়। ঠিক তেনেদৰে পঢ়িলেও অৰ্থাৎ শ্ৰৱণ কৰিলেও পাঠ কৰিলেও কি হয়, হৃদয়ত এটা মূৰ্তিৰ আমি নিজেই ধাৰণা কৰি ল'ব পাৰোঁ। এনেকুৱা সুন্দৰ মূৰ্তিৰ ধাৰণাৰে আমাৰ হৃদয়ত এটা সুন্দৰ ৰূপৰ মূৰ্তিয়ে আমাৰ বৰ্ণনা হ'ব। আৰু পাঠত যদি আমি এটা অদ্ভুত কিমাকাৰ অজামিলক নিবলৈ অহা যমদূত তিনিজনৰ মূৰ্তিৰ বৰ্ণনাটো চাওঁ, তেতিয়া আমাৰ কিন্তু এনেকুৱা ৰূপ বৰ্ণনা হৃদয়ত উপলব্ধি নহয়, মনত উপলব্ধি নহয়। গতিকে এই মূৰ্তিবিলাকৰ বৰ্ণনাৰে কি কৰিছে, একোটা একোটা বাংময়, এইবিলাক কয় বাংময় মূৰ্তি। গতিকে বাংময় স্বৰূপ এইবিলাক লিখিত আকাৰত যি বৰ্ণনা হৈছে সেই বৰ্ণনা আমি হৃদয়ত উপলব্ধি কৰিব পাৰোঁ আৰু তাৰ যোগেদি আমি ভগৱন্তক নিজৰ হৃদয়ত উপলব্ধি কৰি আমি নিজৰ ভগৱন্তৰ স্বৰূপ আমি নিজে নিজে উপলব্ধি কৰি ভগৱন্তক স্তুতি কৰিব পাৰোঁ, ধ্যান কৰিব পাৰোঁ, ধাৰণা কৰিব পাৰোঁ আৰু ভগৱন্তৰ শ্ৰীচৰণত আমি একান্ত চিত্তে মনোনিৱেশ কৰিবলৈ সুবিধা পাওঁ। গতিকে ইয়াত কৈছে যে ভগৱন্তৰ সুদীৰ্ঘ নাসিকা উচ্চ ৰুচিকৰ মনোহৰ তিল পুষ্প সমান সুন্দৰ নাসিকা অগ্ৰ আৰু নীল উত্তপল যেন ইমান ধুনীয়াকৈ শোভিত হৈ আছে, যেন ভ্ৰমৰবিলাকে তাত উৰি ফুৰিছে সুন্দৰ মধু বিচাৰি। আৰু কিৰীটিবিলাক আদিত্যৰ সমজ্যোতি, যে তেওঁৰ কিৰীটিত সূৰ্যৰ সমান জ্যোতি ওলায় আৰু নানা মুনিয়ে তেওঁৰ কিৰীটি শোভিত কৰিছে আৰু সুন্দৰ কৰ্ণতলত মকৰ কুণ্ডল লৰি আছে আৰু জ্বলি আছে নিন্দৈ চন্দ্ৰ ৰবিৰ মণ্ডল, যিবিলাক ৰবিৰ মণ্ডল আছে, ৰবি মানে হৈছে সূৰ্যৰ যি মণ্ডল, সেই মণ্ডলকো চন্দ্ৰ ৰবি বা সূৰ্য বা চন্দ্ৰৰ যিবিলাক মণ্ডল আছে সেই মণ্ডলকো মানে নিন্দৈ, মানে তাতকৈও বহুত উন্নত বা বহুত ধুনীয়া। চাৰু কণ্ঠে তিনি ৰেখা, তেওঁৰ ডিঙিত সুন্দৰ ডিঙিত তেওঁৰ তিনিডাল ৰেখা আছে, তাত বিমল কৌস্তুভ জিলিকি থাকে। আৰু যেনেকুৱা প্ৰভাতৰ ৰাতিপুৱাৰ সূৰ্য প্ৰভাত মাৰ্তণ্ড যিনি, যে ৰাতিপুৱাৰ উজ্জ্বল যি প্ৰভাতী সূৰুজ, সেই সূৰুজৰ নিচিনা উজ্জ্বল ভগৱন্তৰ
কম্বুকণ্ঠত থকা কৌস্তভমণি। ওৰাম শুভহল বক্ষস্থল কৰে আতি তল বল, নিন্দৈ শুদ্ধ কষ দিয়া বাৰু, সোণাৰ ভুমুকি যিনি প্ৰকাশন্ত, তাতে লক্ষ্মী কাঞ্চন দৰ্পণ যেন চাৰু। হৰাম চন্দনৰ চিতাপুৰী জলৈ তাত শাৰী শাৰী, জলৈ জিলিমিলি ৰজতৰ, অস্বস্থৰ দল যিনি সুন্দৰ উদৰে তিনি, ৰেখা বলি আছে ৰুচিকৰ। নাভিগঞ্জে সৰোবৰ জলৈ তাত পদ্মবৰ, ওপৰে শিৱৎস ৰুচিকৰ, ঊৰ্ধ্বমুখে কৰি কান্তি নিন্দে অলংকাৰ পান্তি, হৃদয়ক জোৰে নিৰন্তৰ। হৃদয়ৰ দুই পাশে স্তন যুগ পৰকাশে, যিনি মহামৰকত মুনি, ওপৰত জলে হাৰ মহামণি মুকুতাৰ, জলে দুই চন্দ্ৰ সূৰ্য যেনি। পঞ্চবৰ্ণ বনমালা ভুজ মাজে কৰে খালা, স্কন্ধ হস্তে অজানুলম্বিত, কোটি ইন্দ্ৰধনু গঞ্জে মধু কৰে মধুগুঞ্জে, গুঞ্জৰীয়া গাৱে অৰি গীত। প্ৰভু ভগৱন্তই যি বনমালা ধাৰণ কৰে, পঞ্চবৰ্ণৰ পাঁচটা বৰ্ণৰ বনমালা যি ধাৰণ কৰে, সিও সতেজ, সিও একেবাৰে খুব সতেজ। কাৰণ সতেজ ফুল কাৰণেই, সেই বনমালা সতেজ কাৰণেই তাত মধুকৰ ভ্ৰমৰাবিলাকে কি কৰে, মৌবিলাকে তাৰ ওচৰে পাজৰে ঘূৰি ফুৰে, সেই সতেজ কাৰণে। ই শুষ্ক নহয় কেতিয়াও, ই সতেজ। আৰু সেই ভ্ৰমৰবিলাকে সেইবিলাকৰ ওপৰত ঘূৰি ফুৰে। প্ৰভু ভগৱন্তৰ প্ৰতিটো বস্তুৰে উজ্জ্বল জ্যোতি, উজ্জ্বল জেউতি প্ৰকাশ কৰিছে, প্ৰতিটো বস্তুৰে। অৰ্থাৎ সমস্তখিনি প্ৰভু ভগৱন্তই বিকাশ আৰু প্ৰকাশৰ চিন ইয়াত দেখুৱাইছে, যে সকলোতেই তেওঁ বিকাশ আৰু প্ৰকাশক হাতত ৰাখিছে, আৰু সকলোৰ পৰা উজ্জ্বল জ্যোতি তেওঁ নিৰ্গত হৈছে। অৰ্থাৎ ভগৱন্তৰ এই স্বৰূপৰ পৰা আমি ভগৱন্তৰ স্বজ্ঞান আমি আহৰণ কৰিব লাগিব। সেই সুন্দৰ মধু বনমালাত ভকত ভ্ৰমৰবিলাকে কি কৰে, ঘূৰি ফুৰে। গতিকে ভকতক ভ্ৰমৰ বুলিও কৈছে, কাৰণ কিয়, ভগৱন্তৰ ই এটা গুণ যে ভগৱন্তৰ সেই সুন্দৰ ৰূপ লীলা যশ মহিমাৰ কথা ভকত ভ্ৰমৰে প্ৰাণ কৰি সন্তুষ্ট হয়, আৰু সেইখিনি প্ৰাণ কৰি তেওঁলোকে জীৱন ধাৰণ কৰে। আৰু গতিকে ঠিক তেনেদৰে ইয়াত আন বৰ্ণনাবিলাকতো আপোনালোকে লক্ষ্য কৰিব যে ভগৱন্তৰ সকলো বস্তুতেই উজ্জ্বল জ্যোতি, সতেজতা আৰু সুগন্ধিতা সমস্তখিনি সংলগ্নিত হৈ আছে। অৰাম অশোক পদল পলবদল, গঞ্জে চাৰু কৰতল, প্ৰকাশে আঙ্গুলি ভংগী ধৰি, ৰত্নৰ শলকা সৰি নিন্দে চম্পকৰ কৰি, পদ্মৰ পাখি অনুহে সৰি, ৰত্নৰ আঙুঠি পান্তি তাতে কৰি কৰে কান্তি, ভকতৰ মনক মোহয়, সন্ধ্যাৰ সম্পূৰ্ণ চন্দ্ৰ জলৈ চাৰু কুৰি নখ, অৰভংগী ধৰি যেন প্ৰকাশয়। অৰাম ভকতক ৰাখি সদা নাম কৌমদকী গদা, ধৰি থকা দক্ষিণ কৰত, নানা ৰত্নে পাৰে জিকি, শত্ৰুৰ শুনিত লাগি, প্ৰকাশ কৰয় নানা মত। গতিকে প্ৰথম হাতত চাৰি অস্ত্ৰ, অৰ্থাৎ চাৰি হাতত চাৰি অস্ত্ৰৰ বিষয়ে প্ৰথম কৈছে যে দক্ষিণ কৰত, অৰ্থাৎ বাওঁ হাতত তলত, বাওঁ হাতত তেওঁ কৌমদকী নামৰ গদাটো ৰাখে, যিটো গদায়ে ভকতক সকলো বিপদৰ পৰা ৰক্ষা কৰে। আনকি সেই গদাৰ
প্ৰহাৰো বহুদিনীয়া নহয়। তেওঁ খন্তেক সময়ৰ কাৰণেই একোটা ভকতৰ শত্ৰুক তেওঁ নিধন কৰাৰ ইয়াতে ইংগিত বহন কৰিছে। অৰ্থাৎ কি কৈ আছে যে তাত শত্ৰুৰ শোণিত লাগি প্ৰকাশ কৰে না নামত। গতিকে তাত সেই গদাডালত শত্ৰুৰ শোণিত লাগি প্ৰকাশ এটা উজ্জ্বল জ্যোতি প্ৰকাশ হৈছে। গতিকে ইয়াতে ডাঙৰ তাৎপৰ্যপূৰ্ণ কথা আৰু এটা দীঘলীয়া প্ৰসংগ। গতিকে তথাপিও কথা হ'ল সেই গদাটো তেওঁৰ মানে বহুদিন হাতত লৈ থাকিবলগীয়া নহয়। সেই গদাটো তেওঁ কাৰ্যক্ষম কৰ্মক্ষম কৰি ৰাখে আৰু তেওঁৰ দক্ষিণ বাহু হাতত সেই গদাটো থাকে। সেইটো ক'লে যে ভকতক ৰক্ষা হেতুহে তেওঁ গদাটো লৈছে। সেইটোহে হৈছে শক্তিৰ প্ৰতীক। তেওঁ শক্তি ব্যৱহাৰ কৰে ক'ত? ভকতক ৰক্ষাৰ কাৰণেহে তেওঁ নিজৰ শক্তি প্ৰদৰ্শিত কৰে। নহ'লে তেওঁক আনক ভয় দেখুৱাবলৈ, ভকতক ভয় দেখুৱাবলৈ, বিনা কাৰণত কোনো জীৱক ভয় দেখুৱাবলৈ ভগৱন্তই শক্তি কেতিয়াও প্ৰদৰ্শন নকৰে। একমাত্ৰ ভকতক ৰক্ষাৰ কাৰণে ভগৱন্তই যিমান শক্তি প্ৰয়োগ কৰিছে সেয়া হৈছে ভকতক ৰক্ষাৰ। আউৰ কৰ কমলত ধৰি আছা পদ্মগুত, দেখি অতি পৰম সুচান্দ, লক্ষ্মীৰো মনক হৰে ভকতৰ মন ভুলে, পায়া তাৰ পৰম সুগন্ধ। গতিকে আন তেওঁৰ হাতত থকা দক্ষিণ ফালে হাতত থকা ওপৰৰ হস্তত থকা হৈছে পদ্ম। সেই পদ্ম কি হৈছে তেওঁ হাতত লৈ থাকে। তাৰ এটা ডাঙৰ কথা হৈছে যে ই লক্ষ্মীৰো মন হৰি দিয়ে। পদ্মৰ সুগন্ধিত গন্ধত, ইয়াৰ বিকাশত প্ৰকাশত আৰু ভকতৰো মন ভুলি যায় সেই পদ্মৰ সুগন্ধিত গন্ধত। গতিকে দেখা যায় যে পদ্মটো ভকতৰ মনৰ মোহিবৰ কাৰণে তেওঁ হাতত লৈ থাকে। অৰ্থাৎ তাৰ প্ৰকাশ আৰু বিকাশৰ প্ৰতীক হৈছে পদ্ম। গতিকে ইয়াত সেই অস্ত্ৰৰ কথা ক'লে। তাৰপিছতে কৈছে সদায় দুষ্টৰ বক্ৰ, সুদৰ্শন নামে চক্ৰ, বাম ঊৰ্ধ্ব আছে কৰে আছা ধৰি, জলে কোটি সূৰ্য সম পাখণ্ডৰ যেন যম, ভকতক সুৰক্ষা কৰি। বাওঁফালে ওপৰৰ হাতত তেওঁ সুদৰ্শন চক্ৰ ধৰি থাকে। এটা আঙুলিৰে তেওঁ সুদৰ্শন চক্ৰ ধৰি থাকে আৰু অৰ্থাৎ তেওঁ সকলো জাগতিক কৰ্ম, সকলো পৰিৱৰ্তন, সকলো প্ৰগতিশীলতাক তেওঁ এটা আঙুলিৰেই নিয়ন্ত্ৰণ কৰিব পাৰে। সুদৰ্শন চক্ৰ এটা প্ৰগতিশীলতাৰ প্ৰতীক, পৰিৱৰ্তনৰ প্ৰতীক আৰু প্ৰগতিশীলতা সদায় প্ৰভু ভগৱন্তই সকলোখিনি এটা আঙুলিৰেই নিয়ন্ত্ৰণ কৰিব পাৰে। আৰু এই সুদৰ্শন চক্ৰ, সুদৰ্শন নামত আছে আকৌ সুদৰ্শন, তাৰমানে যিটো বস্তুৰ দৰ্শনটো সদায় ভাল বস্তু দৰ্শন, ভাল কথা, ভাল মান, ভাল চিন্তাৰ এইবিলাক দৰ্শনবিলাক, যিবিলাক দৰ্শন আছে সেই সুদৰ্শনৰ জৰিয়তে তেওঁ কি কয় সকলো জাগতিক কৰ্মকেই তেওঁ নিয়ন্ত্ৰণ কৰে। আনকি তাৰ ভিতৰত যিবিলাকে সেই প্ৰগতিশীলতাক বাধা দিব বিচাৰে, যিবিলাকে ভকতৰ চিন্তাক, ভাগৱত চিন্তাক যিয়ে বাধা দিব বিচাৰে, সেই ভগৱত চিন্তাক বাধা দিয়াসকলক সেই সুদৰ্শন চক্ৰৰে তেওঁ কি কৰে বিনাশ কৰে। ভকতৰ কাৰণে সেয়া হৈছে ৰক্ষা কৱচ। ভকতক ৰাখিবৰ কাৰণে তেওঁ সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰে। তেওঁক নিজক ৰক্ষা কৰিবৰ কাৰণে নহয়, তেওঁক ভগৱন্তই নিজক ৰক্ষা কৰিবৰ কাৰণে সুদৰ্শন চক্ৰ প্ৰয়োগৰ কথাই নাহে। তেওঁ মাত্ৰ ৰক্ষা কৰে যে ভকতক ৰাখিব লাগিব আৰু ভকতৰ ৰক্ষাৰ অৰ্থে তেওঁ সুদৰ্শন চক্ৰ চলায়। অৰাম পাঞ্চজন্য নামে শংখ, শত্ৰুৰ লগাৱে শংক, ভয় সংহাৰে ভকতৰ,
বাম কৰ কমলত জলে যেন ৰাজহংস ধনী পুৰৈ ব্ৰহ্মাণ্ড ভিতৰ আৰু তেওঁৰ যি পাঞ্চজন্য শংখ তেওঁ বাওঁ হাতত বাম কৰত তেওঁ লৈ থাকে আৰু সেই পাঞ্চজন্য শংখ কি হয় সিটো সেয়াও ভকতৰ কাৰণেহে তেওঁ লৈ থাকে অৰ্থাৎ সেয়াৰ ধ্বনিৰে তেওঁ শত্ৰুসকলক ভীতিগ্ৰস্ত কৰি তোলে যে সেই নাদ সেয়া হৈছে শব্দ ব্ৰহ্ম নাদ ব্ৰহ্ম এই নাদ ব্ৰহ্মৰে তেওঁ কি কৰে পাপীসকলক আগতীয়াকৈ সচেতন কৰি দিয়ে আৰু যি ভকতৰ শত্ৰু তেওঁৰ সেয়া প্ৰভু ভগৱন্তৰ শত্ৰু গতিকে ভকতৰ শত্ৰুক তেওঁ হৃদয়ংগ কৰিবলৈ তেওঁ পাঞ্চজন্য শংখৰ ধ্বনি কৰে নাদ ব্ৰহ্ম তেওঁ এৰি দিয়ে আৰু সেই নাদ ব্ৰহ্মৰে যুদ্ধ আৰম্ভ হোৱাৰ আগতে প্ৰভু ভগৱন্তই পাঞ্চজন্য শংখ ধ্বনি কৰিছিলে অৰ্থাৎ তেওঁ সকলোকে জনাই দিছিলে যে মোৰ এয়া নাদৰ ধ্বনি মই সকলোকে মই ধ্বনিৰে জনাই দিলোঁ তোমালোকে যিয়ে মোৰ শ্ৰীচৰণত শৰণাগতি হ'বা মোৰ শ্ৰীচৰণৰ ওচৰলৈ আহিবা মই তেওঁলোককেই মুক্তি দিম আৰু মোৰ হাতত সেইখিনি শক্তি আছে গতিকে সকলোকে জনাই দিছিলে আৰু যিসকল ভকত যিসকল প্ৰভু ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণৰ ওচৰলৈ আহিছিলে তেওঁলোকক সেই ৰণথলীতেই মুক্তিও দিছিলে আৰু ভকতক পঞ্চপাণ্ডৱ যি ভকত আছে তেওঁ ভকতক ৰক্ষা কৰিছিলে অৰাম সিংহবন্ধ যেন কন্ধ মিলাৱে পৰমানন্দ ইঠিকো দেখন্ত হৰে চিত্ত হৰৰ ডম্বৰু গঞ্জে কতিততে আতিৰঞ্জে পিত শুনি আপাদলম বিত পিন্ধিছা মেখেলা তাতে জলৈ নানা মণি ৰত্নে নামি আছে জম্পা মুকুতাৰ কংকন কিংকিনী মণি চক্ষুত লাগই ধ্বনি মনোহৰ ৰাও শুনি তাৰ ৰুচিকৰ উৰুদুই সোমৰন্তে সুখী হৈ নিন্দে কৰি কৰ ৰাম কল লক্ষ্মী উৰুত তুলি জান্তন্ত সাদৰ কৰি জংঘাদুই ৰুচিৰ নিৰ্মল হেমময় গৰুডৰ কন্ধে নৱ কমলত বসি আছা চৰণ দেখাই অভিনৱ পদ্মকোশ ওচৰতো নথাকৈ যাক চিন্তি মুকুতিমি লয় আৰু গৰুড়ৰ কণ্ঠত বসি লৈ পদ্মত শ্ৰীচৰণ থৈ কি কৰিছে প্ৰভু ভগৱন্তই দেৱতাসকলক সাক্ষাতে দেখা দিছে যি শ্ৰীচৰণ পদ্মত থৈ প্ৰভু ভগৱন্তই দেখা দিছে সেই শ্ৰীচৰণৰ স্মৰণে বন্দনে আশ্ৰয়ে শৰণে কি হয় মুকুতি মিলয় এই কথা ভাগৱতে কৈছে আৰু তাকে ভকতসকলৰ পৰম সম্পদ হে ভকতসকলৰ কাৰণে পৰম বস্তু অহৰাম ধ্বজ পদ্ম বিলসিত ভকতৰ হৰচিত সুমৰণে মৰণ বিনাশে আৰকত পদতল নিন্দে কুকন দফল ধ্বজ বজ অংকুশ প্ৰকাশে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণৰ তলত 19টা চিন আছে তাৰ ভিতৰতো ধ্বজ ব্ৰজ অংকুশ মৎস্য আদি কৰি ত্ৰিভুজ চকে আদি কৰি সৰভুজ আদি কৰি 19টা চিহ্ন আছে তেওঁৰ বাম কমলত 8টা আছে আৰু সোঁ কমলত তেওঁৰ
11টা চিন আছে আৰু তাৰ ভিতৰত বিজয় এটা চিন অৰ্থাৎ ধ্বজ অৰ্থাৎ ধ্বজ হৈছে বিজয়ৰ প্ৰতীক। তেওঁ ভগৱন্তৰ শ্ৰীচৰণ য'ত দিছে সেই সকলোখিনি তেওঁ খোজ দিয়াৰ লগে লগে বিজয় হৈ গৈছে। তেওঁ আৰু বেলেগভাৱে বিজয় কৰিব নালাগে। ভগৱন্তই যাৰ হৃদয়ত শ্ৰীচৰণ ৰাখিলে সেই হৃদয়, সেই স্থান, সেই বস্তু তেওঁৰ অধীন হৈয়ে গ'ল। কাৰণ বিজয়ৰ প্ৰতীকটো অৰ্থাৎ ধ্বজৰ প্ৰতীকটো বিজয়ৰ প্ৰতীক, তেওঁ ইতিমধ্যে তেওঁক বিজয় কৰি ল'লে। ঠিক তেনেদৰে প্ৰতিটো চিহ্নৰে একোটা একোটা অৰ্থ আছে। আৰু ইয়াতে কৈছে অৰাম মঞ্জিৰ মণি কৰে ধ্বনি ৰিণি জিনি গীত যেন গাৱে সুৰ তুলি সাৱতীয়া দুই কৰে ধৰিয়া চাপক্ষীবৰে তৈলোকতে সাৰ বস্তু বুলি। আৰু সেই শ্ৰীচৰণকে কি কৰিছে, গৰুৰে খুব সাৱতি তাক ধৰি ৰাখিছে যে তৈলোকৰ সাৰ বস্তু এয়াই। গতিকে আমি যি গৰুৰৰ কথা কোৱা হয়, ভগৱন্তই কোৱা হয় যে ক'ৰবাত ইংগিত আছে যে বেদৰ ৰীতি নীতিয়েই গৰুৰ। গতিকে বেদসমূহে ভগৱন্তৰ শ্ৰীচৰণক খুব আকোৱালি সাৱতি ধৰি থাকে যাতে এইখিনি সাৰ বস্তু বুলি বেদবিলাকেও জানে। আৰু সেইকাৰণে বেদসকলে বেদবোৰে কি কৰিছে যে মূৰ্তি ধৰি ভগৱন্তক স্তুতি কৰিছে। বেদৰ স্তুতিত এই কথা আলোচনা হ'ব। অৰাম সকল নিগমে শিৰ ৰত্নৰয়ো পৰে সদা যিটো পদ কৰয় প্ৰকাশ অৰাম সৰ্বসুখ বিড়ম্বন ভকতৰ নিজ ধন মুকুতিক কৰে পৰিহাস। যে সকলো আছে নিগম শাস্ত্ৰ আছে, নিগম শাস্ত্ৰবিলাকৰ শিৰোমণি হৈছে কি যে শ্ৰীমদ ভাগৱত গ্ৰন্থ। গতিকে এই নিগম শাস্ত্ৰ শিৰোমণিয়ে যাৰ শ্ৰীচৰণৰ কথা বৰ্ণনা কৰিছে আৰু সৰ্বসুখ বিড়ম্বন সকলো সুখ ত্যাগ কৰি কি কৰা ভকতৰ নিজ ধন, এয়া হৈছে ভকতৰ নিজ ধন। গতিকে সেইখিনি ভকতে নিজ ধন বুলি পৰম ধন বুলি আঁকোৱালি লৈ থাকে আৰু তাৰ কাৰণে ভকতে মুকুতিকো পৰিহাস কৰে, মুকুতিও নেলাগে বুলি কয়। আৰু মোৰ মহাপুৰুষ দয়ালু কৃপালু গুৰুজনাৰ প্ৰপন্ন শিষ্য মোৰ মহাপুৰুষ গুৰু মাধৱদেৱেও কৈছে যে মুক্তিত নিস্পৃহ যিটো সেই ভকতক নমোৰ সমহিমা গহুব কতি সমস্ত মস্তক মুনি নিজ ভকতৰ অৱশ্য ভজো হেন দেৱ যদুপতি। গতিকে এইদৰে দেৱতাসকলৰ সন্মুখত প্ৰভু ভগৱন্তই নিজৰ ৰূপ স্বৰূপ প্ৰকাশ কৰিছে আৰু তাকে দেখি দেৱতাসকলে প্ৰভু ভগৱন্তক পুনৰ স্তুতি আৰম্ভ কৰিছে। অহা খণ্ডত আমি দেৱতাৰ স্তুতিৰ বিষয়ে আলোচনা কৰিম। এহাৰস্থলী বা বান্ধৱ আই মাতৃ সমস্ত আপোনাসৱে আমাক এই শ্ৰীমদ ভাগৱতৰ সামৃত কথাৰ যি ধাৰাবাহিক আলোচনা, সেই আলোচনাত আপোনাসৱে আগ্ৰহে এই আলোচনা শ্ৰৱণ কৰি আমাক কৃতাৰ্থ কৰিছে। আৰু এইদৰে আমি যাতে পৰৱৰ্তী অংশবিলাকলৈ আগবাঢ়ি যাব পাৰোঁ, আপোনাসৱৰ কৃপাই আমাক ধন্য কৰিব। আৰু আজিৰ আমাৰ শ্ৰীমদ ভাগৱত কথাৰ বিদ্যাসুৰবোধৰ তৃতীয় খণ্ডটি আমি ইমানতেই সমাপ্তি কৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰম কৃষ্ণৰ চৰিত পৰম অমৃত আতপৰে নাহি আন কোটি কোটি যজ্ঞ জপ তীৰ্থ দান ৰেণু কোনো এশ মান অৰাম কৃষ্ণ গুণ নাম ধৰ্ম
অনুপম আকসাৰ কৰি ধৰা আন দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণত ভকতি কৰা উহি তত্ত্ব জানি চিন্তা চক্ৰ পানী অনাদৰিয়ান কাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম হৰণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু